Good morning, my dear students. How are you all? I hope all of you are fine. Today I am present here to take your class The Voice of the Rain, specially for the Assamese medium students. Yesterday I told about the voice of the rain and taught you line by line for the English medium students only. I also request to all the students of Assamese medium that you all try to listen my English class, which is completely English speaking. And today I am present here before you to take your class especially for the Assamese medium students. That means I will explain the poem line by line in Assamese also. So as I told you yesterday that The Voice of the Rain is a poem written by Walt Whitman, who was an American poet. And our present poem is all about the conversation between the poet and the rain. So ইয়াতে আমি পাম যে কবি আৰু বৰষুণৰ মাজত যেটো বাৰ্তালাপ হৈছিলে তাৰ বিষয়ে কবিয়ে কবিৰ মনৰ ভাৱ এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে। ইয়াতে আমি পাম যে কবিয়ে যেতিয়া বৰষুণ দি আছিলে অলপ অলপকে টুপ টুপকে বৰষুণ দি আছিলে সফট ফলিং শাৱাৰৰ নিচিনা তেতিয়া কবিয়ে বৰষুণ পৰি থকা অৱস্থাত বৰষুণক অবজাৰ্ভ কৰি আছিলে। অবজাৰ্ভ কৰি থকা সময়তে তেওঁৰ মনৰ পৰা বৰষুণলৈ কবিৰ কিছুমান প্ৰশ্ন উদয় হৈছিলে আৰু হেয়ে লৈ কবিয়ে এই কবিতাটো লিখিছে। So my dear students, please go through the poetry line by line. You see the first line, and who art thou, said I to the soft falling shower. And who art thou? কবিয়ে বৰষুণক প্ৰশ্ন সুধিছে যে তুমিনো আকৌ কোন? said I, মই সুধিছো to the soft falling shower. shower means ইয়াতে বৰষুণক বুজাইছে যে শাৱাৰৰ তলত যেতিয়া পানী পৰে টুপ টুপকে মানে মৃদু মৃদু পানী পৰে সফট কোমল নিচিনা। সো কবিয়ে বৰষুণক ইয়াতে বৰষুণক প্ৰশ্ন কৰিছে যে তুমিনো আকৌ কোন? Which stands to tell, give me an answer here as here translated. যেতিয়া কবিয়ে বৰষুণক মানে প্ৰশ্ন সুধিছে তেতিয়া কবিয়ে অনুভৱ কৰিছে যে বৰষুণ যাকে কবিক ৰিপ্লাই দিছে, উত্তৰ দিছে, যেটো উত্তৰ আছিলে which stands to tell, যেটো কবলৈ বৰ আচৰিত ধৰণৰ যেন লাগিছিল কবিৰ। give me an answer, বৰষুণে কবিৰ সোধা প্ৰশ্নৰ উত্তৰ কবিক দিছিলে। সেইখিনি কবিয়ে তলত অনুবাদ কৰি দিছে। থাৰ্ড লাইন কি অনুবাদ কৰি দিছে? বৰষুণে কবিক কি কৈছিলে সেই কথাখিনি আমি থাৰ্ড লাইনত পাম।
I am the poem of the earth, said the voice of the rain. I am the poem of the earth, said the voice of the rain. তাৰ মানে বৰষুণৰ মাতে কবিক কৈছে যে মই এইখন পৃথিৱীৰ কবিতা, মই এইখন পৃথিৱীৰ কবিতা, যিটো কবিতা গান হিচাপেও মানুহে ব্যৱহাৰ কৰে। সো কবিতাবিলাক যেতিয়া আমি ৰিদমিক পেটাৰ্ণত মানে ৰিচাইট কৰিম, তেতিয়া কবিতাবিলাক পয়ট্ৰিবিলাক গানলৈ ৰূপান্তৰিত হয়। আৰু গান সকলো মানুহে ভাল পায়। সেইকাৰণে কবিয়ে কৈছে, বৰষুণে কবিক কৈছে that I am the poem of the earth. The rain is the song of the earth, said the voice of the rain. বৰষুণৰ মাতে কবিক কৈছে। আৰু কি কৈছে? লাইন তোমালোকে, Eternal I rise impalpable out of the land and the bottomless sea. Eternal I rise impalpable. মই চিৰজুকুমীয়া হৈ মই ওপৰলৈ উঠো। Out of the land and the bottomless sea. সাগৰৰ তলি নোহোৱা, সাগৰৰ পৰা মাটিত থকা পানী, নদী নদ নদীৰ পৰা মই ওপৰলৈ চিৰদিনৰ কাৰণে উঠি যাওঁ। Upward to heaven, যে স্বৰ্গলৈ মই যাওঁ। Upward to heaven means upward to the sky, যে আকাশৰ বহুত ওপৰলৈ মই উঠি যাওঁ। তেতিয়া মোক কোনেও চুব নোৱাৰে, টাচ কৰিব নোৱাৰে। Whence vaguely formed altogether sensed, yet the same. যেতিয়া বৰষুণ সাগৰৰ তলি নোহোৱা ঠাইৰ পৰা বা সাগৰৰ পৰা, মাটিত থকা নদ নদী ইত্যাদিৰ পৰা পানীবিলাক যেতিয়া ভাস্প হৈ ওপৰলৈ উঠি যায়, তেতিয়া অল টুগেডাৰ চেঞ্জ হৈ যায়। যে পৃথিৱীত থকা সময়ত বৰষুণৰ অৱস্থাটো কি হয়? ৱাটাৰ, অনলি দ্য ৱাটাৰ, ৱাটাৰ হৈ থাকে, পানী হৈ থাকে। যেতিয়া এই পানীৰ পৰা ভাস্পবিলাক ওপৰলৈ উঠি যায়, আপৱাৰ্ড টু হেভেন, আকাশৰ ওপৰলৈ উঠি যায়, তেতিয়া ভাস্প হৈ ফৰ্ম লয় ওপৰত থাকে। অল টুগেডাৰ চেঞ্জড, তেতিয়া কি কৰে? সেই পানী অল টুগেডাৰ চেঞ্জ হৈ যায়। এণ্ড ইয়েট দ্য চেম, তথাপিও বৰষুণে কৈছে যে তথাপিও মই মোৰ আগৰ অৱস্থালৈ মই থাকোঁ, একেই অৱস্থাতে থাকোঁ। কেনেকুৱাকৈ একে অৱস্থাত থাকে সেইটো আমি নেক্সট লাইনবিলাকত পাম। বৰষুণে কৈছে, কি কৈছে আকৌ? I descend to leave the droughts, atomies, dust layers of the globe. I descend to leave the droughts. মই তললৈ নামি যাওঁ, to leave. Leave means wash, to wash the droughts. যে খৰাং অৱস্থা যিবিলাক হৈ থাকে মাটিত, সেইবিলাক মই ধুই পেলাওঁ। I descend, মই তললৈ নামো, to leave, ধুবলৈ, the droughts, খৰাং অৱস্থাখিনি, atomies, আকাশৰ ওপৰত ভাহি থকা ধূলিকণাবিলাক, ডাষ্ট লেয়াৰ অফ দ্য গ্লোব, পৃথিৱীত থকা যিবিলাক ডাষ্ট লেয়াৰ পৰি থাকে, লেয়াৰৰ নিচিনা পৰি থাকে, সেইবিলাক গোটেইখিনি মই তললৈ নামি পেলাই ধুই পেলাওঁ। And all that in them
without me were seeds only, latent, unborn. Here you see, আৰু বৰষুণে কৈছে, the all that in them without me were seeds only, latent, unborn. যেতিয়ালৈকে মই বৰষুণে কৈছে, বৰষুণৰ কথা, ৰেইনৰ কথা, যে যেতিয়ালৈকে বৰষুণে পৃথিৱীলৈ নানামে, পৃথিৱীলৈ নপৰে, তেতিয়ালৈকে পৃথিৱীৰ ওপৰত থকা চিডছবিলাক, গুটিবিলাক এটা একে অৱস্থাতে থাকে, সেইবিলাক আনবৰ্ণ হৈ থাকে, জন্ম নোলোৱাকৈ থাকে। যেনেকৈ বৰষুণ দিয়াৰ পিছত চিডছবিলাক গজি উঠে, গজি উঠাৰ পিছত গছ গছনি হয় চিডবিলাকৰ পৰা। ঠিক সেইকাৰণে বৰষুণে কৈছে যে বৰষুণৰ ইম্পৰ্টেঞ্চখিনি কিমান এই পৃথিৱীৰ এনভাইৰনমেণ্টৰ ওপৰত। নেক্সট লাইন ইউ চি, এণ্ড ফৰএভাৰ, আৰু চিৰদিনৰ কাৰণে, বাই ডে এণ্ড নাইট, দিনে নিশাই, আই গিভ বেক লাইফ টু মাই অ'ন অৰিজিন। আৰু চিৰদিনৰ কাৰণে, দিনে নিশাই, আই গিভ লাইফ টু মাই অ'ন অৰিজিন। মই মোৰ আচল যিটো ৰূপ, প্ৰকৃত ৰূপ, সেইটো হ'ল পানী, আৰু সেইটো মই দিনে নিশাই দি থাকোঁ। যে বৰষুণে কৈছে, বৰষুণে সাগৰ, নদ নদী, খাল বৈয়াম আদিৰ পৰা, পানীৰ পৰা জুলীয়া ভাস্প হৈ ওপৰলৈ উঠি যায়, আৰু যেতিয়া ওপৰলৈ উঠি যায় তেতিয়া অল টুগেডাৰ পানীৰ ফৰ্মটো চেঞ্জ হৈ যায়, ওপৰত বৰফ হৈ থাকে। তাৰপিছত আকৌ যেতিয়া বৰষুণ দিয়ে, বৰষুণ দিয়াৰ লগে লগে, পৃথিৱীত পৰাৰ লগে লগে, এই বৰষুণৰ যিটো অৰিজিন, যিটো আচল অৱস্থা, সেইটো হ'ল পানী, সেই ৰূপলৈ পুনৰ পৰিৱৰ্তন হৈ যায়। এণ্ড মেক পিউৰ এণ্ড বিউটিফাই ইট, আৰু কি কৈছে যে এণ্ড মেক পিউৰ এণ্ড বিউটিফাই ইট, বৰষুণ পৃথিৱীলৈ পৰি পেলাই ধুনীয়া কৰি দিয়ে, পবিত্ৰ কৰি দিয়ে, পৰিষ্কাৰ কৰি দিয়ে, এণ্ড সুন্দৰ বনাই দিয়ে। ইট, বিউটিফাই ইট, ইট মিন্স দ্য ৱৰ্ল্ড, দ্য আৰ্থ, দ্য গ্লোব ইটসেল্ফ। For song issuing from its birthplace after fulfillment, wandering, erect or unwrecked, duly with love returns. ইয়াতে কবিয়ে তেওঁৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছে যে বৰষুণ গানৰ লগত, চঙৰ লগত তুলনা কৰিছে, কম্পেয়াৰ কৰিছে কবিয়ে, যে যেতিয়া যে মানুহৰ পৰা গানৰ উদ্ভৱ হয়, কবিতা উদ্ভৱ হয়, সেই কবিতাবিলাক, গানবিলাক পৃথিৱীৰ মানুহৰ ওচৰলৈ যায়, যোৱাৰ পিছত সেই গানবিলাক মানুহে গায়, মানুহে আনন্দ পায়, আনন্দ পোৱাৰ পিছত আকৌ সেই গানখিনি বা কবিতাটো কবিৰ মনলৈ আহে, এই কৈছে যে কবিয়ে যিটো ফিলিংছ কৰি, যিটো ইমাজিনেশ্যন কৰি পেলাই কবিতাটো লিখিছিলে, গানটো লিখিছিলে, সেই যিটো আচল অৰ্থ গানৰ, সেই আচল অৰ্থটো কেৱল মাত্ৰ এই কবিয়ে জানে। যে মানুহে এই গানবিলাক ভাল পোৱাৰ পিছত আকৌ কবিৰ ওচৰলৈ আহে, যে কিমান মানুহে গানখিনি ভাল পাইছে, আৰু কিমান মানুহে গানটো পচন্দ কৰা নাই, কবিতাটো পচন্দ কৰা নাই, তথাপিতো কবিৰ মনলৈ সেই কবিতাখিনি বা গানটো কবিৰ মনলৈ ৰিটাৰ্ণ হৈ আহে। ঠিক তেনেকৈ যেতিয়া বৰষুণ পৰে পৃথিৱীলৈ, বৰষুণ পৰাৰ পিছত যে পৃথিৱীৰ ওপৰত থকা, উপৰিভাগত থকা নদ নদী, সাগৰ বৈয়াম আদিত থকা পানীবিলাক ওপৰলৈ উঠি যেতিয়া জুলীয়া ভাস্প হৈ ওপৰৰ আকাশত থাকে, যিটো কোনোবাই টাচ কৰিব নোৱাৰে, আকৌ সেই জুলীয়া ভাস্পখিনি পৃথিৱীলৈ পৰি পেলাই পৃথিৱীৰ যিবিলাক ডাষ্ট, ড্ৰটছ, ধূলিকণা, এইবিলাক চাফা কৰি, পৰিষ্কাৰ কৰি
গছ গছনিৰ ওপৰত থকা ডাষ্টবিলাক পৃথিৱীৰ মাজত ফাটি থকা মানে মাটিৰ ভাগবিলাক সমান কৰি দিয়ে, পৰিষ্কাৰ কৰি দিয়ে আৰু ধুনীয়া বনাই দিয়ে। তেতিয়া হয়তো কিছুমান মানুহে বৰষুণ দিয়াটো হয়তো কিছুমানে ভাল পায়, কিছুমানে ভাল নাপায়, কিন্তু বৰষুণটো তেওঁৰ যিটো পুনৰ যিটো অৱস্থা, যিটো হ'ল পানী, সেই পানীৰ অৱস্থালৈ পৰিৱৰ্তন হৈ আহে। চ' এইখিনি হ'ল কবিতাটোৰ দ্য ভইচ অফ দ্য ৰেইন কবিতাটোৰ অসমীয়া ভাঙনি। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, I request all of you to translate the poetry into your own language, into your own English writing, as because in your exam there will be only English writing. In your exam you have to write in English only. You will not be allowed to write in Assamese in any English subject. So my dear students, try hard to know how to speak in English and how to speak in English and how to write in English properly. So this is all for today. Thank you all for listening or watching my video class. Bye bye. Have a good day. Stay safe. Stay at home. Bye.